Good morning everyone. Actually মোৰ চেনেলত মানে ব্লগ ভিডিঅ' কেতিয়াও নাযায়, সব এডুকেশ্যনেল ভিডিঅ'বিলাকে যায়, বাট আজি এটা এক্সেপশ্যন দিন, মানে পিছলৈ গম পাই যাব কিয় এক্সেপশ্যন। জাষ্ট ৱাটছ দ্য ভিডিঅ' টিল দ্য লাষ্ট। উঠাত দেৰি হৈছে, একচুৱেলি উঠাত দেৰি হোৱাৰ কাৰণটো এইটোৱে, মানে স্কুলৰ কিবা কাম আছিল, একচুৱেলি একেলগে কৰিলোঁ আৰু তাৰমানে বিচনাতে আৰু দেখুৱাই দিছোঁ। এটা দেৰি হ'ল, তো এতিয়া স্কুলত যাব ৰেডি হ'ম একেবাৰে। তো মই কৈ আছোঁ কি কি হয় কি নহয়, তো জাষ্ট চাই দিয়ক ভিডিঅ'টো। এতিয়া স্কুল গা চা ধুই মেলি মানে গোটেইখিনি ৰেডি হৈ স্কুল যাব ৰেডি হৈছোঁ। আৰু আপোনালোকক মই কৈছিলোঁ ৰাতিপুৱাই যে মই কিবা এটা বস্তু দেখুৱাম আপোনালোকক আজি, তো চাই থাকিব হা। এতিয়া 8:30 বাজিল বাৰু, তো 8:30 স্কুল যাব সময় হৈছে অলৰেডি। তো স্কুল গৈ লওঁ, তাৰপিছত আপোনালোকক মই জনাই আছোঁ কি কথাটো, চাই দিয়ক। কিবা এটা স্পেচিয়েল ভিডিঅ' হয় বুলি কৈ আছিলোঁ ন মই আজি, তো আপোনালোকক ইয়াৰ নেক্সট ক্লিপবিলাক চাব আৰু গম পাব কি স্পেচিয়েল আছিলে আজি, ঠিক আছে। মই জিতৰ পৰা একবাৰ সোমাই আহিলোঁ, হাৰা আহি কিনে ইয়াতে অলপমান জেগা এটাত ৰখছোঁ, কাৰণ এতিয়া এক কাপ চাহ খাই ল'ম। কি এটা চাহ খাওঁ, বহুত দিন চাহ খোৱা নাই, চাহটো খাই কিনে অলপ বহুত গৈছে। বাকী আমাৰ দাদাহঁতকো লগ পালোঁ, কেনে খবৰ? ভাল একদম বহুত ইচ্ছা আছিল। এনে আপোনালোকৰ ঘৰ? মোৰ ঘৰ ইয়াতে খোৰাঘাট বুলি কয়, তামোলপুৰ। আচ্ছা আচ্ছা, ঠিক আছে দে, চাহ খাওঁ একেলগে। তো গাইছ ইয়াতে আহি কিনে আমি এটা ঘুগনি ল'লোঁ, এটা মানে 2টা ঘুগনি লৈছোঁ, ভাগে খাম চবে। বাকী দাদাই ক'লাক বোলে ঘুগনিটো টেষ্ট কৰিব লাগে, তো কৰি চাওকচোন কেনে লাগছি। ভাল লাগছে না? টেঙাও দিছে নেকি? হাতে আপনি পিঠেই নেকি আপনার? যিখিনি পালোঁ খোৱালোঁ বাৰু, আৰু সুধিছিলোঁ কি কি খাই, লাগিলে আনি দিম বেলেগৰ পৰা হ'লেও, মানে এইখিনিতে খোৱালোঁ আৰু তেখেতসকলক। এতিয়া চাহ তাহ অলপ খাই ওলাই গ'ল বাৰু তেখেতসকল, মানে সিহঁতে ওলাই গ'ল, গোটেইকেইটা ওলাই গ'ল। চাৰিজন আগবাঢ়ি যোৱা নহ'ল আৰু, তথাপিও মই হোটেলৰ পৰাই মানে চিঠিটো কৰিলোঁ, গ'ল আৰু এতিয়া ধুবুৰীৰ দিশে গ'ল আৰু। ভাল লাগিছে বাৰু। সিহঁতক লগ কৰা ষ্টৰি এটা হৈছে, মই মানে ভালকৈ বুজাই দিওঁ যে এইটো হ'ল পাণবাৰী, য'ত মানে মই থাকোঁ। এই পাণবাৰীৰ পৰা আমাৰ নিউ পাণবাৰী হৈ কিনে এনেকৈ মানে সোমাই মোৰ স্কুল পায়, এনেকৈ সোমাই যাব লাগে। এইটো হ'ল যিটো মেইন, এইটো হ'ল হাইৱে, যিটো মানে বগৰীবাৰীৰ পৰা মানে গুৱাহাটীৰ পৰা আহি ধুবুৰী পায়। এইফালে ধুবুৰী আছে, এইফালে মানে হেৰি বগৰীবাৰী আছে। তো তেখেতসকল ইয়াতে আছে, ৰাতি তাতে আছে, মই আছোঁ ইয়াতে পাণবাৰীত। মই ভাবিছোঁ যে এইফালে যিটো যাব লাগিব, মই ইয়াত লগ কৰিম। পাণবাৰীত দোকান আছে, মই দোকানত খুৱাম, মানে মই প্লেন কৰি থৈ দিছোঁ যে মই ইয়াত দোকান এখন আছে, মই দোকানত মানে চাহ খুৱাম। তেওঁ এনেকৈ মই ৰাতিপুৱা গ'লোঁ, গৈ ৰাতিপুৱা মই এখেতসকল ৰাতিপুৱা বগৰীবাৰীত যাৰ ৰুমত আছিল, সেই ছাৰজন আকৌ মোৰ লগ হয়, মানে একে মানে হেৰি আৰু চিনাকি আৰু একে ভাল চিনাকি, মানে খানা চানা হ'লে একেলগে খাওঁ। তো সেই ছাৰজনৰ ৰুমত আছে কাৰণে মই ৰাতিপুৱা ফোন কৰিছোঁ যে মানে টাইম টেবুলটো লাগে মোক, এনেকৈ কথা পাতিছোঁ বাৰু নিপু ভাইৰ লগত। তাৰপিছত তথাপি সুধিলোঁ, তাৰপিছত ৰাতিপুৱা কি হ'ল, মই এনেকৈ নিউ পাণবাৰী হৈ স্কুল গ'লোঁ। স্কুল থকাৰ পিছত ইয়াতে আকৌ পিয়াজবাৰী বুলি জেগা এটা আছে, য'ত মানে এই ছাৰজনৰ ৰুমত যে আছিল, সেই ছাৰজনো এনেকৈ স্কুলত ওলাই যায়, মানে বগৰীবাৰীৰ পৰা আহি এনেকৈ আহি মাকলিযোৰা বুলি কয়, মাকলিযোৰাৰ পৰা এনেকৈ সোমাই গৈ কিনে এনেকৈ পিয়াজবাৰী হৈ ওলাই যায়। এতিয়া মোৰ স্কুলত এনেকৈ নিউ পাণবাৰী হৈ এনেকৈ ওলাই, এনেকৈ পিয়াজবাৰী হৈ মাকলিযোৰা হৈ আকৌ এই ৰাস্তাটো মানে মেইন হাইৱেটো পায়। তো মানে ছাৰ মোতকৈ আগতে ওলাই গৈছে, গৈ কিনে মানে সেই ছাৰজন আৰু যাৰ ৰুমত আছিল ৰাতি সেইটো বেতাল ভাইহঁত। তো সিহঁতে ৰাতিপুৱা ছাৰে মানে এনেকৈ ওলাই গৈ কিনে মাকলিযোৰাত তেল ডিপত তেল ভৰাব কলাতে বোলে সিহঁতক আহি থকা দেখা পাই মানে সিহঁতে মোক এইখিনি মানত পাওঁতে মানে ছাৰে ফোন কৰিছে যে বোলো সিহঁতে গ'ল ওলাই কিনে। মই আকৌ লগ নিপু ভাইক ফোন কৰিলোঁ, ক'লে যে আমি মাকলিযোৰা পাম আৰু, মানে ৰাস্তা চিনি নাপায় বাৰু, তথাপিও কৈছে মাকলিযোৰা পাম। মোৰ আকৌ ষ্টাফত 2জন আছিলে, 2জন মানে ষ্টাফ আছে বেছি, কিন্তু আমি 2জন মানে ফেন হয়। তো ছাৰক ক'লোঁ ব'লক ছাৰ আমি যাওঁ। তাৰপিছত ছাৰক কৈ আমি প্লেনিং কৰিলোঁ, আমি যদি এনেকৈ আহিলোঁ হয়, ইয়াত যদি ৰখি থাকিলোঁ হয় মানে এই পাণবাৰীত, তেতিয়াহ'লে তেখেতসকলক এনেকৈ লগ পালোঁ হয়। আমি ভাবিলোঁ যে নহয়, আমি ইয়াৰ পৰা আমি পিছৰ পৰা লগ কৰিম, ইহঁতে পাৰ হৈ আহিবই, আমি এনেকৈ ওলাই গৈ এইফালে লগ কৰি একেলগে আমি আহি একেলগে আহি নিউ পাণবাৰীত চাহ খাম। তাৰপিছত আমি গ'লোঁ, এনেকৈ ওলাই গ'লোঁ, গৈ সিহঁতক মানে ছাৰে অলপ বিচাৰি গ'লোঁ মাকলিযোৰালৈকে। মাকলিযোৰা অলপ আগত পৰে বাৰু, এইখিনি মানত এইটো ৰাস্তাৰ পৰে মাকলিযোৰা, ইমান মানত পৰে মাকলিযোৰাটো।
তো মাকটো যেতিয়া চাই আহিলোঁ দেখা নাপালোঁ, আমি ভাবিলোঁ যে আগুৱাই গৈছে। আমি আহি নিউ পাণবাৰী চেক কৰিলোঁ, নাপালোঁ। পাণবাৰী চেক কৰি নাপালোঁ, গৈ আমি আলমগঞ্জ পালোঁ। কমেও এইখিনি ডিষ্টেঞ্চটো আপোনাৰ 4-5-6 মান হ'ব কিলোমিটাৰ। আমি বাইক লৈ আলমগঞ্জ যাই পালোঁ, কিন্তু সিহঁতক লগ নাপালোঁ। তেতিয়া আকৌ ফোন কৰিলোঁ আলমগঞ্জৰ পৰা যে ভাইহঁত ক'ত আছ? সিহঁতে কৈছে যে আমি পাহাৰ পাইছোঁ। তেতিয়া পাহাৰ মোটামুটি আপোনাৰ নিউ পাণবাৰী মানত পাহাৰ আছে, তাৰমানে ইমানত পাহাৰ আছে। তেতিয়া মই গেছ কৰিলোঁ যে তেখেতসকলে পাণবাৰীয়ে পোৱা নাই, নিউ পাণবাৰীতে আছে। আমি আকৌ আলমগঞ্জৰ পৰা ৰিটাৰ্ণ আহি নিউ পাণবাৰী পোৱা অৱস্থাত এই টাৰ্ণিং এটা আছে, টাৰ্ণিঙতে লগ পালোঁ তেখেতসকলক, সিহঁতক আৰু সিহঁতক লৈ আহি এতিয়া পাণবাৰীতে যিখন দোকান মই চিলেক্ট কৰিছিলোঁ সেইখন দোকানত চাহ তাহ খুৱাই আকৌ পঠাই দিলোঁ, গুচি গ'ল আৰু তেনেকুৱা। ইণ্টাৰেষ্টিং ষ্টৰি। আমি বহুত এনেই ইমান জোৰে গাড়ী চলাইছোঁ ইয়াৰ পৰা আলমগঞ্জলৈ যে পাৰ হৈ যাওঁ, যাতে পাৰ হৈ গ'ল নেকি আলমগঞ্জলৈ আহি আকৌ ৰিটাৰ্ণ গৈছোঁ, এনেকুৱা হৈছে। গোটেইখিনি শেষ কৰাৰ পিছত ফটো চটো উঠিলোঁ। বহুত চিম্পল মানুহ দেই, ইমানকুৱা চিম্পল মানুহ আচৰিত পাইছিলোঁ আৰু সেইটো কাৰণে ভাল লাগে। ইমান ছাবস্ক্ৰাইবাৰ আছে তেখেতসকলৰ, 3,83,000 ছাবস্ক্ৰাইবাৰ আছে, তথাপিও এটিটিউড বোলা বস্তু নাই, আৰু এইটোৱে ভাল লাগে। কৈছোঁ মই তেখেতসকলক বহুত যিখিনি ক'ব মন ইচ্ছা চবখিনি কৈছোঁ আৰু কিয় ভাল লাগে, কি ভাল লাগে, যি ফুৰিব চুৰিব গ'লে যি য'ত ত'ত খাই দিয়ে, মইতো সেইটো বস্তু ৰিলেট কৰি ল'ব পাৰোঁ, সেইটো কাৰণে ভাল লাগে। কিছুমানৰ ইউটিউবাৰৰ লগত আমি সেইটো ৰিলেট কৰিব নোৱাৰোঁ, সেইকাৰণে তেখেতসকলক ভাল নালাগে। অসমৰ একমাত্ৰ চেনেল যিটো মোৰ ছাবস্ক্ৰাইব কৰা আছে, এইটোৱে অকল ওলা ক্ৰেজি আৰু আফ্ৰিকান ভালুক। তেনেকৈ গুচি গ'ল বাৰু। এটা গোটেইখিনি কাম হৈ আহি ৰুম পালোঁ। তাৰপিছত এতিয়া শান্তি আৰু অলপ ভাল লাগিছে, কাৰণ ভাল লাগিছে যিটো ড্ৰিম আছিল সেইটো ফুলফিল হ'ল। এটা ড্ৰিম ইচ্ছা বহুত আছিল বাৰু, সেইকাৰণে লগতে মোৰ ৰুমটো দেখুৱাই দিছোঁ বাৰু। সেইটো এনেকুৱাই আছে বস্তুবিলাক গোটেই। ইয়াত মই ভিডিঅ' যিহেতু বনাওঁ তেওঁলোকে চাব পাৰে, কিছুমান আছে বস্তু। এইখিনিয়ে আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ শেষলৈকে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তাত পঢ়া ভিডিঅ' আপোনালোকে পাই যাব ইজিলি। আৰু এক্টিভ হ'ম বাৰু লাহে লাহে, নতুন চেনেল যিহেতু ইমান এক্টিভ হোৱা নাই বাৰু, আৰু এক্টিভ হ'ম লাহে লাহে। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু থেংক ইউ।